ক্লাছ 10ৰ অধ্যায় 2 এচিড ক্ষাৰ আৰু লৱণ চেপ্টাৰটোৰ আগতে আমি দুটা ক্লাছ কৰিছিলোঁ আৰু দুটা ক্লাছত তোমালোকক বিভিন্ন ধৰণৰ মনত ৰখা উপায় দিয়া হৈছিলে এইবিলাক নিশ্চয় তোমালোকে মনত ৰাখিছা আৰু মই আশা কৰোঁ এইবিলাক মনত ৰাখি তোমালোক উপকৃত হোৱাটো এতিয়া আমি ইয়াৰ পিছৰ অংশলৈকে গৈছোঁ ইয়াতে কিতাপত দিয়া আছে চাবা তোমালোকে কিতাপ মেলি ল'বা লগে লগে কিতাপখন উলিয়াই ল'বা তেতিয়াহে বুজি পাবা ইয়াতে দিয়া আছিল যে ধাতুৱে এচিডৰ পৰা হাইড্ৰজেন অপৰাহিত কৰে আসলতে কি হয় ধাতু আৰু এচিড আৰু ধাতু যেতিয়া বিক্ৰিয়া কৰিব তেতিয়া কি হয় লৱণ আৰু হাইড্ৰজেন গেছ হয় ইয়াতে লৱণ আৰু হাইড্ৰজেন গেছ দিয়া আছে দেখা পাইছা যে লৱণ আৰু কি হয় হাইড্ৰজেন গেছ উৎপন্ন হয় কিন্তু তোমালোকে একে নিচিনাকৈ নাভাবিবা যে সকলো এচিডে সমানে ধাতুৰ লগত বিক্ৰিয়া কৰিব পাৰে কাৰণ কিছুমান ধাতু কি হয় বেছি সক্ৰিয় হয় সক্ৰিয়বিলাকে এচিডৰ লগত কি কৰিব পাৰে সক্ৰিয়ভাৱে বিক্ৰিয়া কৰিব পাৰে কিন্তু যিবিলাক ধাতুৰ সক্ৰিয়তা কম সেইবিলাক ধাতুৱে কিন্তু সক্ৰিয়ভাৱে বিক্ৰিয়া কৰিব নোৱাৰে গতিকে আমি সেইকাৰণে কি হয় আমি ধাতুৰ সক্ৰিয়তা শ্ৰেণীটো মনত ৰাখিবলৈ প্ৰয়োজন হয় কাৰণ ধাতুৰ সক্ৰিয়তা শ্ৰেণীৰ ওপৰতে ধাতুই এচিডৰ লগত কিমান তীব্ৰভাৱে বিক্ৰিয়া কৰিব সেই কথাটো নিৰ্ভৰ কৰে গতিকে আমি এটা ধৰ্ম এটা পালোঁ সেইটো হৈছে কি এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰিলে কি হয় লৱণ আৰু হাইড্ৰজেন হয় এই ধৰ্মটো তোমালোকে মনত ৰাখি থবা তাৰপিছত আমাৰ কাৰ্যকলাপ 2.4 তাত দিয়া আছে এটা পৰীক্ষা নলত জিংক ধাতুৰ কেইটামান টুকুৰা লোৱা তাৰপিছত 2 ml ছডিয়াম হাইড্ৰক্সাইড দ্ৰব্য যোগ কৰি পৰীক্ষা নলটো গৰম কৰা এতিয়া কথাটো হৈছে তোমালোকে ভাবিবা যে গৰম কিয় কৰিব লগা হ'ল যে কিছুমান বিক্ৰিয়াত আমি কি কৰিব লগা হয় গৰম কৰিব লগা হয় হিট দিবলগীয়া হয় গতিকে হিট দিলেহে কি হ'ব বিক্ৰিয়াটো হ'ব গতিকে ইয়াতে তোমাৰ কি হৈছে সেইকাৰণে মানে বিক্ৰিয়াটো সংঘটিত হ'বলৈ কি দিয়া হৈছে হিট দিয়া হৈছে ইয়াতে ছডিয়াম হাইড্ৰক্সাইড আৰু জিংক দিয়া আছে জিংকৰ পৰা তোমাৰ ছডিয়াম হাইড্ৰক্সাইড জিংক যেতিয়া বিক্ৰিয়া হৈছে তাৰ পৰা তোমাৰ ছডিয়াম জিংকেট হৈছে আৰু হাইড্ৰজেন হৈছে আসলতে কি হয় এই ক্ষাৰ আৰু ধাতুৰ যিটো বিক্ৰিয়া হৈছে এই বিক্ৰিয়াটো কিন্তু তোমাৰ সকলোবোৰ ক্ষাৰৰ ক্ষেত্ৰত কি নহয় সম্ভৱ নহয় ইয়াতে দিয়া আছে চাবা এনে ধৰণৰ বিক্ৰিয়া অৱশ্যে সকলো ধাতুতে সম্ভৱ নহয় সকলো ধাতুতে এনে ধৰণৰ বিক্ৰিয়া সম্ভৱ নহয় গতিকে তোমালোকে এই বিষয়ে মনত ৰাখিবা যে কি আমি যিকোনো এটা ক্ষাৰ এটা লৈ আমি এনেকৈ জিংক থকাৰ নিচিনাকৈ আমি আন এটা ধাতু দি আমি বিক্ৰিয়াটো লিখিব নোৱাৰোঁ গতিকে তোমালোক কিতাপত যিটো দিয়া আছে সেইটো ভালকৈ মনত ৰাখি থবা তাৰপিছত আহিলে ধাতৱ কাৰ্বনেট আৰু ধাতৱ হাইড্ৰজেন কাৰ্বনেটে এচিডৰ সৈতে কিদৰে বিক্ৰিয়া কৰে আমি এটা প্ৰথম ধৰ্ম এটা পালোঁ যে এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰিলে লৱণ আৰু পানী উৎপন্ন কৰে লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে আৰু ইয়াৰ পিছত আমি পালোঁ যে কি ধাতৱ হাইড্ৰজেন কাৰ্বনেট বা ধাতৱ কাৰ্বনেটে এচিডৰ সৈতে কেনেদৰে বিক্ৰিয়া কৰে এইটো বৰ বিশেষ বেলেগ ৰিয়েকশ্যন নহয় এটা অকণমান হেৰি আছে এইটো চাবা যে যেতিয়া আমি কি কৰিছোঁ এটা কাৰ্যকলাপত দিয়া আছে কি কৰিছে যে তাতে দুটা পৰীক্ষা নল A আৰু B চিহ্নিত কৰা পৰীক্ষা নল 8.5 গ্ৰাম ছডিয়াম কাৰ্বনেট সংখ্যাটো দিয়া আছে Na2CO3 আৰু পৰীক্ষা নল Bত 0.5 গ্ৰাম ছডিয়াম হাইড্ৰজেন কাৰ্বনেট NaHCO3 লোৱা আছে আমি ছডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ কথা আগতে আমি পাইছিলোঁ যে বেকিং সোডা বা কোৱা সোডাৰ সংকেতটো আমি কি আছিলে ছডিয়াম হাইড্ৰজেন কাৰ্বনেট আছিল ই কি আছিলে মনত পৰিবা ই আছিলে এবিধ ক্ষাৰকীয় লৱণ পাঠটো পঢ়ি যাওঁতে যেতিয়া আগৰ কথাবিলাক আহে সেইবিলাক মনত কৰিব লাগে তেতিয়া কি হয় তোমাৰ যিটো নলেজ আগৰ যিটো নলেজ সেইটো কি হয় বেছি মূৰত কি হ'ব ব্ৰেইনত কি হ'ব সি ভালকৈ ঠাই লয় যা নহওক ইয়াতে কি দি আছে যে প্ৰতিটোতে উৎপন্ন হোৱা গেছক কি কৰিছে চূণ পানী মাজেদি পাৰ হ'বলৈ দিছে এতিয়া কি হ'ব যে যেতিয়া আমি ছডিয়াম কাৰ্বনেট আৰু কি দিয়া আছিল ছডিয়াম কাৰ্বনেটত কি দিছিলোঁ আমি এটা ছডিয়াম কাৰ্বনেট আছিল এটা ছডিয়াম হাইড্ৰজেন কাৰ্বনেট আছিল দুইটাতে আমি লঘু কি দিছিলোঁ HCl দিছিলোঁ দিলে কি হ'ব বিক্ৰিয়াটো ইয়াতে চাবা তলত দিয়া আছে যে ছডিয়াম কাৰ্বনেট আৰু যেতিয়া আমি HCl দিম ছডিয়াম কাৰ্বনেট এইটো ছডিয়াম কাৰ্বনেট হয় তো ছডিয়াম কাৰ্বনেটে যেতিয়া কি কৰিব HCl লগত বিক্ৰিয়া কৰিব তেতিয়া কি হয় ছডিয়াম ক্লৰাইড আৰু পানী আৰু কাৰ্বন ডাই অক্সাইড হয় তেনেকৈ ছডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ যেতিয়া HCl লগত বিক্ৰিয়া কৰিছে ছডিয়াম ক্লৰাইড পানী আৰু কাৰ্বন ডাই অক্সাইড হৈছে এতিয়া আমি দেখা পাইছোঁ যে কি যেতিয়া
ধাতৱ কাৰ্বনেট সোডিয়াম কাৰ্বনেটটো হৈছে ধাতৱ কাৰ্বনেট সোডিয়ামটো ধাতু আৰু CO2টো কাৰ্বনেট সেইকাৰণে ধাতৱ কাৰ্বনেট বুলি কয় যেনেকৈ সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট এটো তোমাৰ সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটটো কি হয় এটা ক্ষাৰকীয় লৱণ আগতে কৈছো যে এই সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটে যে HCl লগত বিক্ৰিয়া কৰিব তেতিয়া NaCl H2 আৰু CO2 হৈছে কাৰ্বন ডাই অক্সাইড গেছ এতিয়া ইয়াতে আমি আগতে পাইছিলো যে কি যে এসিডে যেতিয়া ধাতুৰ লগত বিক্ৰিয়া কৰে লৱণ আৰু হাইড্ৰোজেন গেছ হয় ইয়াতে যেতিয়া আকৌ এসিডে তোমাৰ ধাতৱ কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰিছে তেতিয়া কি হয় লৱণ পানী আৰু কাৰ্বন ডাই অক্সাইড হয় তোমালোকে এটা কথা মনত কৰিবা যে কাৰ্বনেট বুলি আছে নহয় এই কাৰ্বনেট বুলি থাকাৰ কাৰণে কি হয় কাৰ্বনেটৰ কাৰণে কি হ'ব কাৰ্বন ডাই অক্সাইডটো হয় এটো যেটো কাৰ্বনেট দিয়া আছে এই কাৰ্বনেটৰ কাৰণে কি হয় কাৰ্বন ডাই অক্সাইড হয় কাৰণ তুমি চাবা সোডিয়ামে ক্লোৰিনৰ লগ লাগিয়ে সোডিয়াম ক্লোৰাইড হ'ল নেক্সট হাইড্ৰোজেন অক্সিজেনৰ লগ লাগি পানী হ'ল তাৰ পিছত ইয়াৰ পৰা এটা অক্সিজেন গুচি গ'ল আৰু ই কি হ'ব কাৰ্বন ডাই অক্সাইড হ'ব এটা কাৰ্বন ডাই অক্সাইড হৈছে গতিকে তেনেকৈ মনত ৰাখিবা যে কাৰ্বনেটটো কি হ'ব কাৰ্বনেটটো ভাঙি গৈ কাৰ্বন ডাই অক্সাইড হয় আৰু তাৰ এটা অক্সিজেন হাইড্ৰোজেনৰ লগ লাগি পানী হয় তে এইখিনি কথা মনত ৰাখি থবা কাৰণ এই বিক্ৰিয়াটো আহে তাৰ পিছত আহিলে উৎপাদিত কাৰ্বন ডাই অক্সাইড গেছক চূনৰ পানীৰ মাজেৰে পঠালে কি হ'ব ক্যালসিয়াম কাৰ্বনেট বগা হদক্ষেপ পৰে আৰু পানী হয় এই বিক্ৰিয়াটো অতি দৰকাৰী কাৰণ চূন পানী বুলি যেটো কয় চূন পানী আৰু চূনৰ সংকেতটো হৈছে ক্যালসিয়াম অক্সাইড CaO আৰু চূন পানীটো হৈছে যেতিয়া ক্যালসিয়াম অক্সাইড কি হয় পানীৰ লগত মিহলোৱা হয় তেতিয়া কি হয় তাৰ পৰা কি হ'ব ক্যালসিয়াম হাইড্ৰক্সাইড হয় ইয়াক চূন পানী বুলি কোৱা হয় এতিয়া এই যে চূন পানী जो कार्बन डाई ऑक्साइड कैल्शियम कार्बोनेट प्लस पानी दी আছে এই ক্যালসিয়াম কাৰ্বনেটে হৈছে মেইন পদাৰ্থ মূল পদাৰ্থ যাৰ বাবে কি হয় আমি চূন পানী খোলা হোৱা দেখা পাওঁ যদি কেতিয়াবা তোমাৰ প্ৰশ্ন আহে আজিকালি প্ৰশ্ন কেনেকুৱা আহে তাৰ একো ঠিক নাই গতিকে তোমাক যদি কয় যে চূন পানী খোলা হোৱাৰ মূল কাৰণ কি তেতিয়া ক'ব লাগিব যে চূন পানী খোলা হোৱাৰ মূল কাৰণ হৈছে ক্যালসিয়াম কাৰ্বনেট এই ক্যালসিয়াম কাৰ্বনেটৰ কি হয় বগা অদক্ষেপ পৰাৰ কাৰণে চূন পানী কি হয় খোলা হয় এতিয়া এই চূন পানীৰ লগত জড়িত এই বিক্ৰিয়াটো কি হয় আসলতে অকনমান দীঘল কেনেকুৱা যে আমি যদি চূন পানীৰ মাজেদি কাৰ্বন ডাই অক্সাইড গেছ পঠিয়াই থাকো কাৰ্বন ডাই অক্সাইড গেছ কেনেকৈ পঠিয়াই থাকিম এডাল পাইপলে আমি ফুৱাই থাকিলে কি হয় কাৰ্বন ডাই অক্সাইড গেছ চূন পানীৰ মাজেদি যাব তেতিয়া প্ৰথমতে কি হ'ব তোমালোকে যেটো দেখিছা ক্যালসিয়াম কাৰ্বনেট আৰু পানী হ'ব তেতিয়া ক্যালসিয়াম কাৰ্বনেট থকাৰ কাৰণে পানীখিনি চূন পানী খোলা হয় কিন্তু যদি আমি বেছিকৈ তাৰ মাজেদি কাৰ্বন ডাই অক্সাইড গেছ পঠিয়াই থাকো সেই খোলা পানীখিনিৰ মাজেদি তেতিয়া কি হয় ই ক্যালসিয়াম হাইড্ৰোজেন কাৰ্বনেট সৃষ্টি হয় অৰ্থাৎ চূন পানীখিনি ফটফটীয়া হৈ যাব আকৌ শুনিবা কথাটো যে চূন পানীৰ মাজেদি যেতিয়া আমি কি কৰিম কাৰ্বন ডাই অক্সাইড গেছ পঠিয়াই থাকিম আমি ফুৱাই থাকিলে আমাৰ দেহৰ ভিতৰৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ ওলাই আহে তেতিয়া কি হয় ক্যালসিয়াম কাৰ্বনেটৰ সৃষ্টি হয় এই ক্যালসিয়াম কাৰ্বনেটৰ কাৰণে চূন পানী খোলা হয় আকৌ এতিয়া ক্যালসিয়াম কাৰ্বনেট থকা এই দ্ৰৱটোত হয় খোলা চূন পানীখিনিত আমি যদি বেছিকৈ কাৰ্বন ডাই অক্সাইড পঠাই থাকো তেতিয়া হলে কি হয় ক্যালসিয়াম হাইড্ৰোজেন কাৰ্বনেট CaHCO3 হোল ব্ৰেকেট 2 একুয়াছ বুলি লিখিছে কাৰণ কি হৈছে ই পানীত যেহেতু ইয়াৰ দ্ৰৱ পানীত দ্ৰৱটো বনাইছো এইকাৰণে একুয়াছ বুলি লিখিছে গতিকে কি হয় ই পানীত দ্ৰৱণীয় হোৱা মানে কি হ'ব চূন পানীখিনি কিন্তু তেতিয়া ফটফটীয়া হৈ যাব তাৰমানে তুমি চূন পানীৰ মাজেদি কম পৰিমাণে কাৰ্বন ডাই অক্সাইড পঠালে ঘোলা হ'ব আৰু বেছিকৈ পঠিয়াই থাকিলে কি হ'ব হি ক্যালসিয়াম হাইড্ৰোজেন কাৰ্বনেট সৃষ্টি হোৱাৰ বাবে কি হ'ব ই পানীখিনি পুনৰ ফটফটীয়া হৈ যায় তাৰ পিছত কিন্তু আৰু এটা বিক্ৰিয়া আছিল সেই বিক্ৰিয়াটো তোমালোকৰ কিতাপত নাই যে যদি আকৌ এই ফটফটীয়া পানীখিনিক আমি যদি কি কৰো গৰম কৰি দিও তেতিয়া কি হ'ব ই আকৌ আগৰ ক্যালসিয়াম হাইড্ৰোজেন কাৰ্বনেট ভাঙি দিয়াৰ পিছত কি হ'ব ই আকৌ আগৰ পদাৰ্থটো উৎপন্ন কৰিব কোনটো পদাৰ্থ এই পদাৰ্থটো উৎপন্ন কৰিব হয় তেতিয়া কি হ'ব যেহেতু অদক্ষ পৰিব আকৌ হি খোলা হৈ পৰিব গতিকে আমি এই বিক্ৰিয়াটো বাৰু আমি কি কৰিম আমি কৰি চাম সো কেনেকৈ হ'ব যে আমি ক্যালসিয়াম হাইড্ৰোজেন কাৰ্বনেটক যেতিয়া আমি গৰম কৰিম গৰম কৰিলে কি হয় হি কি হ'ব
মই লিখি দেখুৱাই আছোঁ তোমালোকৰ এইটো তাক গৰম কৰিম আমি গৰম কৰিলে এইটো লিখি থৈছিলোঁ আৰু পিছে পোৱা নাজানো মই লিখি দেখুৱাইছোঁ চ' কেলছিয়াম হাইড্ৰজেন কাৰ্বনেটক আমি যেতিয়া গৰম কৰি দিম গৰম কৰি দিলে কি হয় হি কি হ'ব চাবা কেলছিয়াম হাইড্ৰজেন কাৰ্বনেট ইয়াক আমি যেতিয়া গৰম কৰি দিম গৰম কৰি দিলে কি হ'ব আকৌ CaCO3 প্লাছ কি হ'ব আগৰ নিচিনাকৈ H2O হ'ব এতিয়া কি হ'ব যেহেতু অধক্ষেপ পৰে গতিকে কি হ'ব আকৌ চূণপানী খোলা হৈ যাব অৰ্থাৎ আমি ইয়াক যদি ইয়াতে তুমি তাপ বুলি লিখিব লাগিব তাপ দিয়া হয় আমি যদি কি হয় কেলছিয়াম হাইড্ৰজেন কাৰ্বনেটক আমি যদি তাপ দিওঁ তেতিয়াহ'লে কি হ'ব আকৌ কেলছিয়াম কাৰ্বনেট আৰু কি হ'ব পানী হ'ব এইটো ৰিয়েকশ্যন তোমালোকে বিক্ৰিয়া লিখি ল'বা কাৰণ কিতাপত নাই যে ফটফটীয়া হোৱা চূণপানীখিনিক আমি যদি আকৌ কি কৰোঁ গৰম কৰোঁ তেতিয়াহ'লে কি হ'ব কেলছিয়াম কাৰ্বনেট আৰু পানী উৎপন্ন হ'ব এই কেলছিয়াম কাৰ্বনেট যিহেতু কি হয় পানীত দ্ৰৱণীয় নহয় সেইকাৰণে কি হ'ব চূণপানীখিনি পুনৰ খোলা হৈ যাব তেতিয়াহ'লে আমি কি পালোঁ যে প্ৰথমতে কি হয় চূণপানীৰ মাজেদি কাৰ্বন ডাই অক্সাইড পঠালে কি হ'ব ই খোলা হ'ব তাৰপিছত আমি কি পালোঁ যে কি অতিৰিক্ত কাৰ্বন ডাই অক্সাইড যদি আমি এই পানীখিনিৰ মাজেদি পঠাই থাকোঁ খোলা পানীখিনিৰ মাজেদি তেতিয়া সি কি হ'ব ফটফটীয়া হ'ব আকৌ যদি আমি সেই ফটফটীয়া পানীখিনিক যদি আমি কি কৰোঁ ফটফটীয়া পানীখিনিক যদি আমি গৰম কৰি দিওঁ কেলছিয়াম হাইড্ৰজেন কাৰ্বনেট আমি তাপ দিওঁ তেতিয়া কি হ'ব সি আকৌ খোলা হৈ পৰিব কাৰণ কেলছিয়াম কাৰ্বনেট সৃষ্টি হয় গতিকে এই তিনিটা বিক্ৰিয়া তোমালোকে মনত ৰাখি থ'বা তাৰপিছত আমি আহিছোঁ চূণশিল চক মাৰ্বল আৰু কেলছিয়াম কাৰ্বনেটৰ ভিন্ন ৰূপ আচলতে চূণশিল চক মাৰ্বল এইবিলাকত কি থাকে কেলছিয়াম কাৰ্বনেট থাকে আৰু এটা বস্তুত কেলছিয়াম কাৰ্বনেট থাকে তোমালোকে মনত ৰাখিবা যে আমাৰ যিবিলাক কি হয় কণী আছে এগ আছে এগৰ যিটো খোলাৰ ওপৰত থাকে তাতো কেলছিয়াম কাৰ্বনেট থাকে তাতো থাকে এই বিষয়ে কি আছে তোমাৰ পিছফালে এটা হেৰি আছে ৰিয়েকশ্যন এটা আছে আমাৰ এক্সাৰচাইজত আমি পাম যে কণীৰ খোলাটোত বাকলিটোত কি থাকে কেলছিয়াম কাৰ্বনেট থাকে সেইটো মনত ৰাখি থ'বা ইয়াতে সকলোবোৰ ধাতৱ কাৰ্বনেট আৰু হাইড্ৰজেন কাৰ্বনেটে এচিডৰ সৈতে বিক্ৰিয়া কৰি অনুৰূপ লৱণ কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰে গতিকে এইটো এটা আমি ধৰ্ম পাইছোঁ আগতে আমি এইটো পঢ়িছোঁ যে ধাতৱ কাৰ্বনেট বা হাইড্ৰজেন কাৰ্বনেটে এচিডৰ লগত বিক্ৰিয়া কৰিলে কি হয় কাৰ্বন ডাই অক্সাইড লৱণ আৰু পানী উৎপন্ন হয় এইটো এটা ধৰ্ম ইয়াৰ এতিয়া ধৰ্মটো তোমালোকে কি কৰিবা লিখি থৈ দিবা সেইটো ধৰ্ম আমি ক'ত পাইছিলোঁ উদাহৰণসহ এইফালে মই আকৌ এবাৰ মনত কৰি দিছোঁ চাবা এইটো তোমাৰ কি ছডিয়াম কাৰ্বনেট সেইটো ধাতৱ কাৰ্বনেট হয় এচিডৰ লগত বিক্ৰিয়া কৰোঁতে লৱণ পানী কাৰ্বন ডাই অক্সাইড হৈছে তেনেকৈ তোমাৰ ছডিয়াম হাইড্ৰজেন কাৰ্বনেটে কি কৰিছে এচিডৰ লগত বিক্ৰিয়া কৰি লৱণ পানী আৰু কাৰ্বন ডাই অক্সাইড সৃষ্টি কৰিছে গতিকে এইটো হৈছে কি ইয়াৰ ধৰ্ম এই ধৰ্মটো তোমালোকে লিখি থ'বা ইয়াতে আমি কেতিয়া ধৰ্ম পালোঁ দুটা পালোঁ এটা হৈছে কি এচিডে যেতিয়া ধাতুৰ লগত বিক্ৰিয়া কৰে লৱণ আৰু পানী উৎপন্ন কৰে তেনেকৈ ধাতৱ কাৰ্বনেট আৰু ধাতৱ হাইড্ৰজেন কাৰ্বনেটে কি হ'ব যেতিয়া এচিডৰ লগত বিক্ৰিয়া কৰে তেতিয়া লৱণ কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰে তাৰপিছতে আহিলে এচিড আৰু ক্ষাৰকে পৰস্পৰে কিদৰে বিক্ৰিয়া কৰে এচিড আৰু ক্ষাৰকৰ এই বিক্ৰিয়াটো কি বুলি কয় প্ৰশমন বিক্ৰিয়া বুলি কয় এইটো কথা মনত ৰাখিবা যে এচিড আৰু ক্ষাৰকৰ বিক্ৰিয়াটো কি বুলি কয় প্ৰশমন বিক্ৰিয়া বুলি কয় এচিড আৰু ক্ষাৰকৰ এই বিক্ৰিয়াটো কি বুলি কয় প্ৰশমন বিক্ৰিয়া বুলি কয় প্ৰশমন বিক্ৰিয়া ইংৰাজীত ইউটিলাইজেশ্যন বিক্ৰিয়া বুলি কয় এইবিলাক তোমালোকে জানিব লাগিব এতিয়া যাওঁ নহওক আমি কাৰ্যকলাপ 2.6ত কি দিছে চাম ইয়াতে লঘু ছডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ যোগ কৰি তাত দুটোপাল ফিনলফথেলিন দ্ৰৱ যোগ কৰা দ্ৰৱটোৰ ৰং কি হ'ল এতিয়া তোমালোকে যদি আগতে দিয়া নিমনিক্সটো মনত আছিলে তেতিয়া ক'ব পাৰিবা যে যেতিয়া বেছ কি হয় ফিনলফথেলিনত দিয়া হয় তেতিয়া কি হ'ব তাৰ কালাৰ BPP পিংক হ'ব নহয় ওপৰ দ্ৰৱটো টোপাল টোপালকৈ লঘু HCl দ্ৰৱ যোগ কৰা তাৰমানে ফিনলফথেলিনত কি কৰিছোঁ HCl যোগ কৰিছোঁ বিক্ৰিয়া মিশ্ৰটোত ৰঙৰ কিবা পৰিৱৰ্তন ঘটিছেনে পৰিৱৰ্তন ঘটিব এচিড যোগ কৰাৰ পাছত ফিনলফথেলিনৰ ৰঙৰ পৰিৱৰ্তন কিয় ঘটিছিল এতিয়া ওপৰৰ মিশ্ৰটোত কেইটামান ছডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ যোগ কৰা ফিনলফথেলিনৰ বেগুনীয়া ৰং পুনৰ দেখা পাবানে ইয়াতে বেগুনীয়া বুলি দিয়া আছে এইবিলাক আচলতে কিতাপত প্ৰিণ্টিং মিষ্টেক থাকে এইটো ফিনলফথেলিনৰ এইটো বেগুনীয়া নহয় এইটো হ'ব লাগে কি আগতে কি আছিল পিংক কালাৰ আছিল
এই গুলপীয়াৰ পৰা যেতিয়া কি কৰিলে ট্ৰান্সলেট কৰিলে এখন CBSE কিতাপৰ পৰা ট্ৰান্সলেট কৰা হয় ট্ৰান্সলেট কৰোঁতে বেগুনীয়া বুলি আহিল হয় বেগুনীয়া বুলি আহিল গুলপীয়াৰ কি হয় পিংক কালাৰটো পিংক মানে গুলপীয়া পিংকৰ পৰা তোমাৰ হেৰি কৰোঁতে বেগুনীয়া হ'ল এইটো তোমালোকে বেগুনীয়া নহয় কিন্তু এইটো তোমালোকে কি লিখিবা গুলপীয়া বুলি লিখিবা হয় কাৰণ BPP আমি পাইছিলোঁ নহয় বেছ যদি ফিনলথিলিনত দিয়া তেতিয়া কি হয় পিংক বা গুলপীয়া কালাৰ হয় গতিকে কিতাপত চাবা এইবিলাক ভুল হৈ আছে এইবিলাক ফুল কি হয় ফুল হৈ থাকি যায় কিছুমান ক্ষেত্ৰত গতিকে তোমালোকে ভুল নকৰিবা তাৰপিছত আহিলে ওপৰৰ কাৰ্যকলাপত আমি দেখা পাইছোঁ যে এচিডে ক্ষাৰক আৰু ক্ষাৰকে এচিডৰ লগত এচিডৰ গুণ নোহোৱা কৰে প্ৰভাৱ নোহোৱা কৰে সংগঠিত বিক্ৰিয়াটো এনেদৰে লিখিব পাৰোঁ সোডিয়াম হাইড্ৰক্সাইড HCl সোডিয়াম ক্লৰাইড আৰু পানী হৈছে এটা সোডিয়াম ক্লৰাইডটো হৈছে কি সৰি সোডিয়াম ক্লৰাইডটো হৈছে তোমাৰ কি লৱণ আৰু এটো হৈছে পানী ইয়াতে ষ্টেট কিটা দিয়া আছে একুয়াছ এটা ষ্টেটৰ কথা মই প্ৰথম চেপ্টাৰটো পঢ়িবলৈ কৈ দিম এচিড আৰু ক্ষাৰকৰ বিক্ৰিয়াত লৱণ আৰু পানী উৎপন্ন হয় এই বিক্ৰিয়াক প্ৰশমন বিক্ৰিয়া বোলে সাধাৰণভাৱে এটা প্ৰশমন বিক্ৰিয়া এনেদৰে লিখিব পৰা যায় ক্ষাৰ এচিড লৱণ আৰু পানী এইটো প্ৰশ্ন আহে গতিকে প্ৰশ্নটো তোমালোকে লিখি দিবা যে প্ৰশমন বিক্ৰিয়া কাক বোলে উদাহৰণ দিয়া তো প্ৰশমন বিক্ৰিয়া কাক বোলে ইয়াতে দিয়া আছে এচিড আৰু ক্ষাৰকৰ বিক্ৰিয়াত লৱণ আৰু পানী উৎপন্ন হয় এই বিক্ৰিয়া প্ৰশমন বিক্ৰিয়া বোলে ওপৰত যেটো বিক্ৰিয়া দিয়া আছে সোডিয়াম হাইড্ৰক্সাইড প্লাস HCl এটো তোমালোকে কি কৰিবা লিখি দিবা কোনটো এটো সোডিয়াম হাইড্ৰক্সাইড প্লাস HCl এটো প্ৰশমন বিক্ৰিয়া উদাহৰণ লিখি দিবা তাৰ পিছত আমি ধৰ্মটো পালো যে কি ক্ষাৰক আৰু এচিডে বিক্ৰিয়া কৰিলে কি হয় লৱণ আৰু পানী উৎপন্ন হয় এটো আমি এটা ধৰ্ম পালো তাৰ পিছত আহিলে এচিডৰ হৈতে ধাতৱীয় অক্সাইডৰ বিক্ৰিয়া এচিড ইয়াতে কি আছে এটা বিকাৰত অলপমান কপাৰ অক্সাইড লোৱা আৰু বিকাৰটো লৰাই থাকি তাত লাহে লাহে লঘু হাইড্ৰক্লৰিক এচিড যোগ কৰা এটা কপাৰ অক্সাইড বুলি কৈছে আসলতে কপাৰৰ যোজ্যতা 1 আৰু 2 হয় কপাৰ অক্সাইড বুলি ক'লে তোমাৰ কপাৰ আৰু অক্সাইডৰ মাজত যোজ্যতাটো দিব লাগে ইয়াতে কপাৰ অক্সাইড বুলি কতে কপাৰৰ যোজ্যতা কি বুজাইছে 2 এ বুজাইছে সেইকাৰণে মই ইয়াতে 2 বুলি লিখি দিছো দেখিছানে এতিয়া তোমালোকে কপাৰ অক্সাইড বুলি ক'লে কপাৰ 1 অক্সাইড নে 2 অক্সাইড কৰিব কাৰণ কপাৰৰ যোজ্যতা 1 আৰু 2 দুটা আছে এতিয়া 1 ঘন কপাৰ 1 অক্সাইড হ'ব তেতিয়া সংকেতটো কিন্তু বেলেগ হ'ব কপাৰ 1 অক্সাইড হলে Cu2O হ'ব আৰু কপাৰ 2 অক্সাইড হলে CuO হ'ব এটো 2 অক্সাইড যেটো সংকেতটো CuO এতিয়া তাতে আমি কি কৰিছিল কপাৰ অক্সাইডত লঘু হাইড্ৰক্লৰিক এচিড দিছিলো ডবটোৰ ৰংটো মন কৰা কপাৰ অক্সাইডে কি ঘটিছে তোমালোকে দেখা পাবা যে ডবটোৰ বৰণ নীলা সেউজীয়া হৈ পৰিছে নীলা সেউজীয়া হৈছে যদি তাতে কি উৎপন্ন হ'ব কপাৰ ক্লৰাইড হ'ব হয় কপাৰ ক্লৰাইড মানে কপাৰ ক্লৰাইডৰ ৰংটো নীলা সেউজীয়া হ'ব এই ধাতব অক্সাইড আৰু এটা এচিডৰ মাজত কটা বিক্ৰিয়া এটাক সাধাৰণভাৱে এনেদৰে লিখিব পাৰি ধাতব অক্সাইড আৰু এচিড লৱণ আৰু পানী এতিয়া চাবা ধাতব অক্সাইড আৰু এচিডে বিক্ৰিয়া কৰোঁতে লৱণ আৰু পানী হৈছে তেনেকৈ ক্ষাৰক আৰু এচিডৰ মাজত বিক্ৰিয়াটো কি হৈছে লৱণ আৰু পানী হৈছে এতিয়া এই দুটা বিক্ৰিয়াত কি হয় তোমাৰ বিক্ৰিয়ক পদাৰ্থটো বেলেগ এটা ধাতব অক্সাইড আৰু এচিড ইয়াতে কি আছে তোমাৰ ক্ষাৰক আৰু এচিড গতিকে দুটা লৱণ আৰু পানী উৎপন্ন কৰিছে আসলতে ইয়াতে এটা কথা আছে হেতু হৈছে কি যে ধাতব অক্সাইডবোৰ সাধাৰণতে কি হয় ক্ষাৰকীয় হোৱাৰ কাৰণে তোমাৰ ক্ষাৰক আৰু এচিডৰ মাজত বিক্ৰিয়া ঘটি লৱণ আৰু পানী হৈছে আৰু ইফালে ধাতব অক্সাইড আৰু এচিডৰ মাজত বিক্ৰিয়া কৰিও লৱণ আৰু পানী হৈছে তোমালোকৰ প্ৰশ্ন হ'ব পাৰে যে ক্ষাৰক আৰু ধাতব অক্সাইড একে নেকি কাৰণ ধাতব অক্সাইড বিলাক কি হয় ক্ষাৰকীয় হয় কাৰণ ধাতব অক্সাইডে যেতিয়া পানী লগত বিক্ৰিয়া কৰিবহি ক্ষাৰ উৎপন্ন হ'ব সেই কাৰণে তোমাৰ কি দিছে ইয়াতেও ক্ষাৰক আৰু এচিড লৱণ পানী দিছে আৰু ইয়াতেও ধাতব অক্সাইড আৰু এচিড লৱণ আৰু পানী দিছে গতিকে সেইখিনি অকমান সামঞ্জস্য আছে এইখিনি কথা মন কৰিবা এইবিলাক তোমালোকে কিতাপত পটকে নোপোৱা অকনমান তোমালোকে ষ্টাডি কৰিলে পাবা নিজেও তোমালোকে এইবিলাক বস্তু পাবা পিছত এতিয়া এইখিনিতে তোমাৰ কপাৰ ক্লৰাইডৰ বৰণ কি ক'লে নীলা সেউজীয়া বুলি কৈছে এটা কথা মনত ৰাখিবা যে কপাৰৰ কেইবাটাও যৌগ আছে যৌগকিটাৰ ৰংকিটা বেলেগ বেলেগ মই তোমালোকক কৈ দিছো চাবা কপাৰৰ বৰণ হয় মুগা আমাৰ যেটো কপাৰৰ ব্ৰেসলেট পিন্ধে আঙুঠি পিন্ধে এইবিলাক মুগা হয় কপাৰ সালফেট তোমাৰ নীলা হয় ব্লু ফিটিউল বুলি কয় হেতু পিছত পাবা বাৰু এইবিলাক কপাৰ কাৰ্বনেট সেউজীয়া হয় কপাৰ কাৰ্বনেটটো কি আমাৰ কপাৰৰ আঙুঠি বা
তেনেকুৱা ব্ৰেচলেট এইবিলাক আমি পিন্ধো নহয়নে তাৰ ওপৰত কি হয় গৰমৰ দিনত এটা সেউজীয়া চামনি পৰে সেইটো কপাৰ কাৰ্বনেট তাৰপিছত কপাৰ ক্লৰাইড নীলা হৈ যায় মাত্ৰ পাইছোঁ কপাৰ অক্সাইডটো হৈছে ক'লা কপাৰ অক্সাইডটো কেনেকুৱাকৈ হয় কপাৰৰ পাউডাৰ যদি তুমি পাউডাৰ মানে কপাৰৰ মিহি টুকুৰাটো তুমি যদি কি কৰা গৰম কৰা পুৰিব নালাগে গৰম কৰিলে হ'ব তেতিয়া কি হৈ যায় ক'লা হৈ যায় সেইটো হৈছে কপাৰ অক্সাইড ক'লা গতিকে এইকেইটা তোমালোকে বৰণকেইটা মনত ৰাখি দিবা লিখি থৈ দিবা যে কপাৰৰ বৰণ মুগা কপাৰ ছালফেট নীলা কপাৰ কাৰ্বনেট সেউজীয়া কপাৰ ক্লৰাইড নীলা সেউজীয়া আৰু কপাৰ অক্সাইড ক'লা ইয়াতে কপাৰৰ আটাইবিলাকৰে কপাৰ ছালফেট কপাৰ কাৰ্বনেট কপাৰ ক্লৰাইড কপাৰ অক্সাইড ইয়াতে যুঁজতা কপাৰৰ 2 ধৰা হৈছে 1 ধৰা হোৱা নাই গতিকে এইখিনি কথা তোমালোকে মনত ৰাখিবা যে কপাৰৰ বিভিন্ন যৌগৰ বৰণো কি হয় বেলেগ বেলেগ হয় ঠিক আছে তাৰপিছত আমি নেক্সট পেজটো লৈ যাম নেক্সট পেজত আছে চাবা যে অধাতৱীয় অক্সাইড ইয়াতে দিয়া আছে মই যে কৈছিলোঁ ধাতু অক্সাইডৰ এচিডৰ সৈতে বিক্ৰিয়া কৰি লৱণৰ পানী উৎপন্ন কৰে সেইবাবে ধাতৱীয় অক্সাইডবোৰক ক্ষাৰকীয় অক্সাইড বোলা হয় সৰি আসলতে ধাতৱীয় অক্সাইডবোৰক সেইবাবে ক্ষাৰকীয় বুলি নকয় মেইন কথাটো হৈছে কি ক্ষাৰকীয় বুলি কোৱাৰ কাৰণটো যে ধাতৱীয় অক্সাইডবোৰে ক্ষাৰৰ লগত মানে পানীৰ লগত বিক্ৰিয়া কৰিলে ক্ষাৰ উৎপন্ন কৰে সাধাৰণতে সেইকাৰণে ধাতৱীয় অক্সাইডক ক্ষাৰকীয় অক্সাইড বুলি কয় তাৰপিছত আহিলে অধাতৱীয় অক্সাইডৰ ক্ষাৰকৰ সৈতে বিক্ৰিয়া অধাতৱীয় অক্সাইড বুলি ক'লে তোমাৰ কি হ'ব অক্সাইড হৈছে অক্সিজেন লাগি থকা অধাতৱীয় মানে এটা অধাতু থকা এতিয়া তোমাৰ কাষত মই এটা ৰিয়েকশ্যন লিখি থৈ দিছোঁ কিতাপতে চাবা যে এইটো হৈছে কি কাৰ্বন ডাইঅক্সাইড কেলছিয়াম হাইড্ৰক্সাইড প্লাছ কাৰ্বন ডাইঅক্সাইড এই কাৰ্বন ডাইঅক্সাইডটো তোমাৰ কি হৈ যায় অধাতৱীয় অক্সাইড আৰু কাষত কেলছিয়াম হাইড্ৰক্সাইড সেইটো ক্ষাৰ নহয়নে এতিয়া অধাতৱ অক্সাইডটো কাৰ্বন আৰু কেলছিয়াম হাইড্ৰক্সাইডটো হৈছে ক্ষাৰ মানে অধাতৱ অক্সাইডটো হৈছে তোমাৰ কাৰ্বন ডাইঅক্সাইড আৰু কেলছিয়াম হাইড্ৰক্সাইডটো ক্ষাৰ গতিকে অধাতৱ অক্সাইড অৰ্থাৎ কাৰ্বন ডাইঅক্সাইডে কেলছিয়াম হাইড্ৰক্সাইড অৰ্থাৎ ক্ষাৰৰ লগত বিক্ৰিয়া কৰোঁতে কি হৈছে কেলছিয়াম কাৰ্বনেট আৰু পানী হৈছে এই কেলছিয়াম কাৰ্বনেটটো কি হয় তোমাৰ এবিধ লৱণ আৰু ওএইচ2 মানে পানী গতিকে আমি দেখিলোঁ যে কি যদি ক্ষাৰৰ লগত অধাতৱ অক্সাইডে বিক্ৰিয়া কৰে তেতিয়া কি হ'ব লৱণ আৰু কি হ'ব পানী হ'ব গতিকে আমি লৱণ আৰু পানী সৃষ্টি হোৱা বিক্ৰিয়া আমি কেইটা পালোঁ আছেনে মনত সেইটো হৈছে এচিড আৰু ক্ষাৰ ধাতৱ অক্সাইড আৰু এচিড তাৰপিছত আৰু আমি কি পাইছিলোঁ চাবা প্ৰথমতে আছিল এচিড আৰু ক্ষাৰ লৱণ পানী নেক্সট পালোঁ আমি ধাতৱ অক্সাইড আৰু এচিড লৱণ পানী তাৰপিছত আমি কি পালোঁ অধাতৱ অক্সাইড আৰু ক্ষাৰ কি হ'ব লৱণ আৰু পানী গতিকে তোমালোকে লিখিত বৰ সহজ হয় লৱণ আৰু পানী লিখিলা কিন্তু বাকী এচিড যোগ ক্ষাৰ ধাতৱ অক্সাইড যোগ এচিড তাৰপিছত অধাতৱ অক্সাইড যোগ ক্ষাৰ একেলগে ধুনীয়াকৈ লিখি থবা তেনেকৈ মনত ৰাখিলেহে তোমালোকৰ কি হ'ব পৰীক্ষাত কামত আহিব তাৰপিছত আহিলে আমাৰ প্ৰশ্নাৱলী চাবা তাত দিয়া আছে প্ৰথমটো দৈ আৰু টেঙা খাদ্যবস্তু পিতল আৰু তামৰ পাত্ৰত থোৱা নহয় কিয় তো কাৰণটো হৈছে কি দৈ আৰু ভালকৈ শুনি যাবা দৈত তোমাৰ কি থাকে দৈ আৰু টেঙা খাদ্যবস্তু দৈটো তোমাৰ এটা এচিড থাকে কি এচিড থাকে সেইটো আমাৰ প্ৰথম চেপ্টাৰতে আছে যে দৈত থাকে তোমাৰ এবিধ এচিড থাকে সেইটো এচিড হৈছে লেক্টিক এচিডৰ সংকেতটো হৈছে তোমাৰ CTH6H3 গতিকে কি হয় লেক্টিক এচিড ফৰ্ম হয় মই তোমালোকৰ পিছত বাৰু যদি তোমাৰ কিবা কুৱেশ্যন থাকে তেতিয়াহ'লে সুধিবা মই এইবিলাকৰ ওপৰত আৰু কিবা আছে এইবিলাক মই কৈ দিম এইটো জানিবা যে দৈ আৰু টেঙা খাদ্যবস্তু দৈত থাকে তোমাৰ কি লেক্টিক এচিড থাকে এই এচিড কি হয় টেঙা হয় তেনেকৈ টেঙা খাদ্যবস্তুটো টেঙাত তোমাৰ এচিডে থাকিব যদি আমি পিতল মানে তোমাৰ কি হৈছে এইটো আচলতে পিতলটো তোমাৰ ধাতু দি গঠিত হয় পিতলত থকা তোমাৰ কি কপাৰ আৰু জিংক থাকে তামটো তোমাৰ কি হয় তামটো আমি অসমীয়াত আমি তাম বুলি কৈছোঁ এইটো হৈছে কপাৰ ই এটা ধাতু পিতলটো হৈছে সংকৰ ধাতু দুটা ধাতু লগ কৰি আছে তাতে কি আছে কপাৰ আৰু জিংক আৰু তামটো হৈছে তোমাৰ এটা ধাতু আৰু এই ধাতুৰ লগত যেতিয়া আমি পাইছোঁ ধাতুৰ লগত এচিডে বিক্ৰিয়া কৰোঁতে আমি কি পাইছিলোঁ আছেনে মনত ধাতুৰ লগত যেতিয়া এচিডে বিক্ৰিয়া কৰিছিল তেতিয়া আমি পাইছিলোঁ যে কি হয় লৱণ আৰু হাইড্ৰজেন আছে মনত
গতিকে যেহেতু তোমাৰ কি হ'ব এই ধাতুৰ পাত্ৰটোত কি হ'ব তোমাৰ লৱণ আৰু পানী সৃষ্টি হ'ব গতিকে তোমাৰ কি হ'ব যে খাদ্যবস্তু টেঙা খাদ্যবস্তু বা দৈ কি হ'ব বেলেগ পদাৰ্থলৈ পৰিণত হ'ব আৰু সি খোৱাৰ উপযুক্ত হৈ নাথাকিব লগতে আৰু এটা কথা হ'ব সেইটো হৈছে কি ধাতুৰ পাত্ৰটো ক্ষয় যাব এইকাৰণে কি কৰা হয় যে যেহেতু খাদ্যটোৰ কি হ'ব দূষিত হ'ব দৈ বা টেঙা জাতীয় খাদ্যবস্তুটো পিতল আৰু তামৰ লগত বিক্ৰিয়া কৰি ধাতু পাত্ৰৰ লগত বিক্ৰিয়া কৰি আৰু লগতে কি হ'ব তোমাৰ ধাতুৰ পাত্ৰটোৰ ক্ষয় যাব এইকাৰণে কি কৰা হয় দৈ আৰু টেঙা খাদ্যবস্তু পিতল আৰু তামৰ পাত্ৰত থোৱা নহয় এতিয়া তোমালোকে মই মানে কি বহুখিনি কথা ক'লো তোমালোকে লিখিব লাগিব কুৱেশ্যনৰ এনচাৰটো কেনেকুৱা হয় এনচাৰটো কি লিখিবা লাহে লাহে শুনিবা যে দৈ আৰু টেঙা খাদ্যবস্তুত থকা এচিডে পিতল আৰু তামৰ লগত ৰাসায়নিক বিক্ৰিয়া কৰি খাদ্যবস্তুৰ গুণ নোহোৱা কৰাৰ লগতে ধাতুৰ পাত্ৰৰো ক্ষয় সাধন হ'ব সেয়েহে দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় পিতল অকল পিতল আৰু তাম বুলিয়ে নহয় বাকী ষ্টিল বা কাঁহৰ এইবিলাকতো থোৱা নহয় পিতলটো বেলেগ কাঁহটো বেলেগ পিতলত তোমাৰ কি থাকে কপাৰ আৰু জিংক আৰু কাঁহৰ যিটো থাকে সেইটো থাকে তোমাৰ কি কপাৰ আৰু টিন তো কাঁহৰটো মই এটা উপাধি দি মনত ৰাখিছিলোঁ এইটো হৈছে কাকতি কা মানে কাঁহ ক মানে কপাৰ টি মানে টিন কাকতি আমি উপাধিটো কৈয়ে থাকোঁ টাইটেলটো গতিকে কাকতি কাঁহত কপাৰ আৰু টিন কাকতি তেনেকৈ মনত ৰাখিবা বাৰু মই তেনেকৈ মনত ৰাখিছিলোঁ তাৰপিছত আছে কুৱেশ্যন নম্বৰ 2 এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয় হাইড্ৰজেন গেছ এটা উদাহৰণেৰে সৈতে বুজাই লিখা গেছটোৰ উপস্থিতি কিদৰে প্ৰমাণ কৰিবা কিতাপত বহুতকেইটা আছে HCl আছে প্ৰথমতে আছিলে নহয় এটা বিক্ৰিয়া যিকোনো এটা ধাতু এচিডৰ লগত বিক্ৰিয়া কৰাই দিবা পাৰিবা কিতাপত আছে বাৰু তাৰপিছত কি হ'ব তাৰ পৰা কি উৎপন্ন হ'ব এটা আমি পাইছিলোঁ নহয় পাইছিলোঁ না আগতে যিকোনো এটা ধাতু তোমালোকে বিক্ৰিয়া কৰাই দিবাচোন কিছুমান বস্তু নিজে লিখিব চাব লাগে ইয়াতে আমি এটা পাইছিলোঁ ইয়াতে এইটো লিখাই দিছিলোঁ নহয় কি আছিল এইটো জিংক আৰু হাইড্ৰজেন মানে কি জিংক আৰু সালফ্ৰিক এচিড আছিল তাৰ পৰা কি হৈছিল জিংক সালফেট আৰু হাইড্ৰজেন সেইটো মই লিখাই দিছিলোঁ আগতে সেইটোকে লিখিবা তাৰপিছত ইয়াক কেনেকৈ প্ৰমাণ কৰিবা এইটো লিখিবা যে কি হয় যে কি হ'ব যে এইটো পৰীক্ষা লিখিবা যে হাইড্ৰজেন উৎপন্ন হোৱা হাইড্ৰজেন গেছ এটা চাবোনৰ দ্ৰৱৰ মাজেদি পঠাই দিয়া হ'ল আৰু ইয়াৰ পৰা যিটো বুদবুদ সৃষ্টি হ'ব তাত আমি জ্বলি থকা মম এডাল লগাই দিলে ফটফট শব্দ কৰিব বা তুমি নিৰ্গম নলীডাল ডাইৰেক্ট ইয়াতে নিদি তুমি ডাইৰেক্ট মানে এয়াৰত দিব পাৰা এই নিৰ্গম নলীৰ সন্মুখত যদি তুমি মমডাল ধৰা তেতিয়াহ'লে কি হ'ব ফটফট শব্দ কৰিব সেইটো লিখিলে হ'ব গতিকে আমি কি লিখিম উদাহৰণ দিব দিছে কি জিংক প্লাছ সালফ্ৰিক এচিড জিংক সালফেট প্লাছ হাইড্ৰজেন এইটো মই লিখাই দিছোঁ এইকাৰণে মই লিখোৱা নাই তাৰপিছত কি কৰিম জিংক Zn প্লাছ H2SO4 ZnSO4 প্লাছ H2 এইটো মই আগতে লিখি দিছোঁ আৰু এই গেছৰ উপস্থিতি কিদৰে পৰীক্ষা কৰিবা আমি কি কৰিম জ্বলি থকা মমবাতি এডাল এই গেছটোৰ নিৰ্গম নলীৰ সন্মুখত ধৰিলে গেছটো কি হ'ব নিজে নিজে ফটফট শব্দ কৰি জ্বলি উঠিব সেইখিনি কথা লিখি দিবা বিক্ৰিয়াটো মই আগতে লিখাই দিছোঁ তাৰপিছত এই বাকী কথাখিনি মই কোৱা মতে লিখি দিবা যে উৎপন্ন হোৱা গেছটো সন্মুখত আমি বা নিৰ্গম নলীটোৰ সন্মুখত যদি আমি এডাল জ্বলি থকা মমবাতি লওঁ তেতিয়াহ'লে কি হ'ব ই ফটফট শব্দ কৰি জ্বলি উঠিব তাৰপিছত দিয়া আছে আমাৰ 3 নম্বৰ প্ৰশ্নটো এটা ধাতৱ যৌগ A হাইড্ৰক্লৰিক এচিড লঘু হাইড্ৰক্লৰিক এচিডৰ সৈতে বিক্ৰিয়া কৰি বুৰবুৰণি সৃষ্টি কৰে উৎপন্ন হোৱা গেছটোৱে এডাল জ্বলি থকা মম নুমায় বিক্ৰিয়াটো উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্লৰাইড হ'লে বিক্ৰিয়াটোৰ বাবে সন্তুলিত সমীকৰণটো লিখা এতিয়া
ইয়াক লিখিব লাগিলে আমি কি কৰিম কি দিয়া আছে প্ৰশ্নটো দিয়া আছে আমাক কি যে এটা দিয়া আছে চাবা মই বিক্ৰিয়াটো দেখুৱাই দিছোঁ যে আমাক কৈছে কি এটা ধাতৱ যৌগৰ লঘু হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া কৰিছে আমি ধাতৱ যৌগটো কি গম পোৱা নাই কিন্তু আমাক কৈছে লঘু হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰিছে লৱণ উৎপন্ন কৰিছে লৱণটোৰ নামটো দিছা তুমি চাবা কেলছিয়াম ক্লৰাইড এইটো কেলছিয়াম ক্লৰাইড তাৰপিছত জুইনুময় বুলি কৈছে গেছ এটা জুইনুময় গেছটো হ'ব তোমাৰ কাৰ্বন ডাই অক্সাইড গতিকে আমি লৱণটোৰ নামটো দিয়া আছে এইটো লিখিলোঁ হয় তাৰপিছত আমি পানীটো এতিয়া নিলিখোঁ পিছত লিখিম আমি এতিয়া আমি গম পালোঁ যদি কেলছিয়াম ক্লৰাইড হয় তাত তেতিয়াহ'লে তোমাৰ কি হ'ব HCl বুলি দিছে নহয় HClটো আমি লিখিছোঁ কেলছিয়াম ক্লৰাইড বুলি লিখিছোঁ কেলছিয়ামটো ক'ৰ পৰা আহিব কেলছিয়াম কাৰ্বনেটৰ পৰা গতিকে আমি কেলছিয়াম কাৰ্বনেট বুলি লিখিছোঁ তাৰপিছত HCl অলপ বিক্ৰিয়া কৰিলে তোমাৰ কি হ'ব ক্লৰাইনটো কেলছিয়ামৰ লগত আহিব কাৰ্বনেটটো গুচি যাব কেলছিয়াম ক্লৰাইড হ'ল কাৰ্বনেট থকাৰ কাৰণে কি হ'ব কাৰ্বন ডাই অক্সাইড জুইনুময় বুলি কৈছে আৰু লগতে কি হ'ব পানী হ'ব গতিকে আমি এই প্ৰশ্নটোৰ উত্তৰটো লিখোঁতে আমি প্ৰথমতে কি কৰিম ইয়াতে প্ৰশ্ন যিকেইটা দি আছে সেইকেইটা লিখি ল'ম লিখি লৈ আমি নিজে আমি কি কৰিম গম পাম যে কি ধাতৱ কাৰ্বনেট বা বাইকাৰ্বনেটে কি কৰিছিলে এচিডৰ লগত বিক্ৰিয়া কৰি লৱণ কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰিছিল গতিকে সেইটো ধৰ্মকে দিছে গতিকে সেইকাৰণে আমি কি কৰিম প্ৰথমতে আমি প্ৰশ্নত দিয়া এইকেইটা লিখি ল'ম লিখি লৈ উঠি আমি গম পাম যে কি যে এইটো এটা ধৰ্ম এচিডৰ ধৰ্ম এচিডে ধাতৱ কাৰ্বনেটৰ বিক্ৰিয়া কৰিলে লৱণ কাৰ্বন ডাই অক্সাইড পানী উৎপন্ন কৰে আন বেলেগে নকৰিব গতিকে আমি এই ধৰ্মটোকে ইয়াতে লিখি দিম কেলছিয়াম ক্লৰাইড বুলি ক'লে কেলছিয়ামটো আহিব আৰু আমি ইয়াতে কেলছিয়াম কাৰ্বনেট দিবই লাগিব কিয় দিব লাগিব কাৰণ ইয়াতে কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হৈছে কাৰ্বন ডাই অক্সাইড গেছ কেতিয়া উৎপন্ন হ'ব যেতিয়া যিহেতু এচিডটোৰ কথা দিয়ে দিছে এচিডে যেতিয়া ধাতৱ কাৰ্বনেট বা বাইকাৰ্বনেটৰ লগত বিক্ৰিয়া কৰিব এতিয়া এইটো ধাতৱ কাৰ্বনেট অৰ্থাৎ এইটো ধাতু এইটো কাৰ্বনেট হয় গতিকে আমি সেই ধৰ্মটোৰ আলমত এই প্ৰশ্নটোৰ উত্তৰ কৰিলোঁ তিনিটা প্ৰশ্নৰ উত্তৰ কৰি দিয়া হ'ল গতিকে তোমালোকে আজিয়ে এইখিনি কমপ্লিট কৰি থৈ দিবা মই তোমালোকৰ এইবিলাক ভিডিঅ' বনাওঁতে মোৰ বহুত সময় ব্যয় হয় মই অপব্যয় বুলি কোৱা নাই ব্যয় হয় কিন্তু কথাটো হৈছে কি তোমালোকে যদি ইয়াক যদি পঢ়ি ভালকৈ আয়ত্ব কৰিব পৰা তেতিয়াহ'লে কি হ'ব মোৰ কষ্ট মই সাৰ্থক হোৱা বুলি ধৰি ল'ম গতিকে পিছৰ ক্লাছটোত পুনৰ লগ পাম এইখিনি তোমালোকে ভালকৈ পঢ়িবা ধন্যবাদ